বন্ধু-বান্ধৱীসকল কি খবৰ আপোনালোকৰ নিশ্চয় চাগে ভালে আছে মোৰো ভাল মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকৰ ওচৰত আনিছোঁ কেকৰ ৰেচিপি কাপ কেক কেনেকৈ বনাওঁ সম্পূৰ্ণভাৱে ভিডিঅ'টো চাব তেতিয়াহে গম পাব স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আশা থাকিল প্ৰথমতে এনেকৈ মই খালী পাত্ৰ এটা লৈ লৈছোঁ এয়া হৈছে ইনো বস্তুবোৰ মই আগতীয়াকৈ দেখাব বিচাৰিছোঁ এইটো হৈছে কফি 5 পেকেট লৈছোঁ আৰু পেকেট দিছিলোঁ বাৰু মই এইটো মই দেখুওৱা নাই আৰু এয়া লৈছোঁ মই মানে খালী কাপ এয়া হৈছে ময়দা এয়া হৈছে চুজি আৰু চেনি আৰু গাখীৰটো মই দেখুওৱা নাই বাৰু এইখিনি হৈছে ৰিফাইন ঘৰত যিখিনি সামগ্ৰী আছে মই সেইখিনি সামগ্ৰীৰে বস্তুবোৰ বনাবলৈ চেষ্টা কৰিছোঁ আৰু মই ইমান এক্সপাৰ্ট নহয় যিখিনি জানো সেইখিনি মই কৰিছোঁ বাৰু কিন্তু কেকটো একদম মানে ফিনিচিংটো মই কৰিব পৰা নাই বাৰু আজিলৈকে মই আৰু যদি ক'ৰবাত শিকিব পাৰোঁ মই এবাৰ চেষ্টা চলাই যাম বাৰু ক'ৰবাত শিকিব মোৰ মন আছে এবাৰ ভালকৈ যোগাৰবোৰ মোৰ গোটেই আছে ঘৰত কিন্তু মই এবাৰ আৰু ভালকৈ শিকিব লাগিব মই আইচিং কেক বনোৱাটো বেছি মন আছে শিকিবৰ কাৰণে আপোনালোকৰ যদি ভাল এনেকুৱা মানুহ আছে ক'বচোন ঘৰত শিকোৱা আৰু এইতে মই অকণমান নিমখ লৈছোঁ এতিয়া মই অকল চুজি দিম মই ভিডিঅ'বোৰ এখন হাতেৰে কৰি আছোঁ কাৰণে অলপ অসুবিধা হৈছে মানে অলপমান টাইম লাগিছে আৰু বস্তুবোৰ ওলোৱাতে এই অকণমান মায়ে ধৰি দিছে বাৰু এয়া হৈছে চুজি আধা কাপ ল'লোঁ অকণমান এনেকৈ মিলাই দিব লাগিব ময়দাখিনিৰ লগত এয়া দিলোঁ বেকিং পাউডাৰ দিছোঁ 1 চামুচ বেকিং পাউডাৰ 1 চামুচ দিম এই ধুনীয়াকৈ লৰাব লাগিব এয়া মই ৰিফাইন দিছিলোঁ ৰিফাইন দিয়াটো বাৰু ভিডিঅ'টো নহ'ল বাৰু এইখিনি মই চেনি দিলোঁ ৰিফাইন দিয়াৰ কাৰণে ময়দাখিনি এনেকুৱা গোটা গোটা টাইপ হৈ গৈছে এতিয়া মই তাত গাখীৰ ঢালিম আৰু ঘুটিব লাগিব গাখীৰ ঢালি যিমান ঘুটিব পাৰে কেকটো সিমানেই ছফ্ট হয় ঘুটাৰ ওপৰতে কথা আৰু এইখিনি হৈছে গাখীৰ দিলোঁ মই গাখীৰ আপুনি পাউডাৰো মানে পাউডাৰ গাখীৰো পায় বজাৰত কিনিবলৈ সেইও দিব পাৰে এয়া হৈছে ইলাইচি এতিয়া মই এইখিনি গাখীৰ দিয়াৰ কাৰণে ধুনীয়াকৈ এনেকুৱা ঘুটাৰ পিছত যেতিয়া বেকিং দিছোঁ ন তেতিয়া এনেকুৱা ধুনীয়াকৈ ফুলি আহিছে মানে পেটাৰ্ণখিনি এইখিনি হৈছে আপোনাৰ ইলাইচিখিনি মই এনেকুৱা পিহি লৈছোঁ ধুনীয়াকৈ বাকলিটো ওলাই কেনে সেয়া এনেকুৱা মই দিলোঁ এইটো হৈছে সৰু পেকেটটো মোৰ ভেনিলা এচেন্সটো মোৰ তাত নাই বাৰু সেইকাৰণে মই দিয়া নাই মই ইলাইচি দিলোঁ স্মেলৰ কাৰণে এতিয়া পেটাৰ্ণটো ধুনীয়াকৈ এনেকৈ মানে ধুনীয়াকৈ এনেকুৱা ঘুটিব লাগিব যিমান ঘুটিব পাৰে সিমান ভাল আৰু এইখিনি মই এতিয়া কফিখিনি দিম গোটেই 5 পেকেট কফি মই ঢালিম তাত এপেকেটকৈ আৰু কফিখিনি দিয়াৰ পিছত ধুনীয়াকৈ ঘুটিব লাগিব আৰু বেছি কফি দিলে কিন্তু তিতা লাগিব সেই কফিটো আপোনালোকে চাই ল'ব বেছি পৰিমাণত নিদিব কম পৰিমাণত দিব তেতিয়াহে মানে তিতা নালাগে তিতা লাগিলে কেকটো খাবলৈ খুব বেয়া হ'ব এয়া মই ধুনীয়াকৈ মিক্স কৰি ল'লোঁ কফিখিনি ধুনীয়াকৈ মিহলি হৈ গ'ল আৰু মই ফ্ৰিজত ৰাখিছিলোঁ 1 ঘণ্টা ৰাখিছিলোঁ বাহিৰত মই 2 ঘণ্টা ৰাখিছিলোঁ 3 ঘণ্টা ৰাখিছোঁ মই যাতে চুজি দিছোঁতো চুজিখিনি ধুনীয়াকৈ ফুলিবৰ কাৰণে মানে বস্তুটো লগালগ বনালে মানে বস্তুটো ফুলি নাহিব কেকটো মানে ভাল নহ'ব সেইকাৰণে মই 3 ঘণ্টা তাক ফুলিবৰ কাৰণে ৰাখি দিছিলোঁ আৰু মই সেই কাপকেইটাত যিকেইটাত মই মানে যিটো কাপত মই বনাম তাত মই অলপ ৰিফাইন লগাই লৈছিলোঁ আৰু ওপৰত মই বাদাম দিছোঁ এয়া হৈছে কুকাৰটো মই গেছত পাতি লৈছোঁ তাত অলপ নিমখ দিছোঁ নিমখটো মানে আপোনালোকৰ জোখমতে দিব আৰু এয়া মই
এই কাপ কেকটো মই তাত বহালোঁ। ওপৰত মই অলপ বাদাম দিছোঁ। মোৰ ভিডিঅ' চালে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।